फिर एक बार मानवता हुई शर्मसार। तिनसुकिया जिले बरडुबी थाना अंतर्गत 14 वर्षीय नाबालिका के साथ दुष्कर्म की घटना ने पूरे अंचल के लोगों को झंझोर कर रख दिया है। आपको बता दें, बरडुबी के महाखुली में एक स्कूली छात्रा स्कूल से घर की ओर लौट रही थी। बहादुर चाय बागान के समीप 3 दरिंदों ने नाबालिका के साथ दुष्कर्म करने की घटना सामने आई है। पीड़िता के घर वालों ने बरडुबी थाने में इसकी शिकायत दर्ज करवाई है। साथ ही लोगों ने पुलिस प्रशासन से मांग की है कि दोषियों को जल्द से जल्द पकड़कर उचित सजा दे। 4:30 बजे हम लोग खोजने आया था, तो अवस्था बहुत खराब था। उसका कपड़ा उपड़ा नहीं था देह में। हम लोग 2 आदमी आके उठा के उसको थाना में लेके आए। बहुत होश ही नहीं था लड़की का, इसलिए हम लोग को अन्याय चाहिए बस, और कुछ नहीं। सर बोला है जो होगा पता नहीं। लड़की ने क्या बोला? लड़की बोला है 3 गो लड़का था, नकाब लगाया था, लोग 3 बाइक से आया था, उसको उठा के ले गया बागान में। वही सब हम लोग पूछा है लड़की से। अभी तो बोलने लायक नहीं है, तब वो पूछा है हम लोग। बस इतना। है पूरा हाथ काट दिया है, दोनों हाथ पर कटा हुआ है, पूरा ब्लेड से कट दिया सब। यहाँ में दबा दिया है, गर्दन यहाँ दबा उबा दिया है सब, कोट उठ सब फूला उला है। এতিয়া মতে মানে পুরা জানকাৰী এতিয়া পোৱা নাই। কালি কি হল যে কালি মই 6টা বজাত মই বাহাদুৰ চাৰিআলি আছিলো। চাৰিআলি পৌছাৰ এই গাঁৱৰ কোনোবা ল'ৰা মোক ফোন মাৰিছিলে যে এনেকৈ ঘটনা হৈ গ'ল, এটা ছোৱালীৰ লগত এনেকুৱা, মোৰ ঘৰ ওচৰতে এটা ছোৱালীৰ লগত এনেকুৱা বলাৎকাৰ হৈছে। বলাৎকাৰ হোৱাৰ পিছত ই অলপ বেয়া কণ্ডিশ্যনত মানে গৈ আছিলে। এজন টুকটুকি ল'ৰা তাক উঠাই মেলাই, আৰু তাৰ পিছত সি পুলিচক ইনফৰ্ম কৰিলে না, পুলিচ গাড়ী আহিলে, সেইটো মই ভালকৈ জানকাৰী পোৱা নাই। আৰু তেনেকুৱা পুলিচ তাক ইয়াত লৈ আহিলে, বৰডুবি থানাত লৈ আহিলে। বৰডুবি থানাৰ পৰা এই আপোনাৰ তিনচুকীয়া মেডিকেল কলেজত এডমিট কৰিলে। এডমিট কৰাৰ পিছত আমি তাতে গৈছিলোঁ, আমি তাত আছিলোঁ। তাত 11:30 মিনিমাম 11:30 বজালৈ আমি তাতে থাকি গ'লোঁ। থকাৰ পিছত আকৌ ৰিপৰ্ট কিবা কৰিলে, কৰাৰ পিছত আকৌ গাড়ীত বহালে পুলিচ, আৰু ইয়াত আকৌ বৰডুবি থানাত লৈ আহিলে। আমি তাৰ পৰা আকৌ ইয়াত আহিলোঁ। অহাৰ পিছত বহুত দেৰ মান আমি ৰখিলোঁ, একোৱে কোনো ৰিজাল্ট ইয়াৰ পৰা আমি পোৱা নাই। আৰু ক'ত হৈছে, ক'ত ৰাখিছে, মেডিকেলত আছে না থানাত আছে ছোৱালীজনী, এতিয়াও আমি দেখিবলৈ পোৱা নাই। আমাৰ বৰডুবি অঞ্চলত আজি ধৰ্ষণৰ ঘটনা আজি যোৱা বছৰৰ পৰা লৈ আজি বৰ্তমানলৈকে 4-5টা ঘটনা সংঘটিত হৈ আহিছে। আৰু আমি প্ৰশাসনৰ ওপৰত আমি এটা মানে স্পষ্ট কথা ক'ব পৰা নাই যে তেখেতে কি কৰি আছে। আজি কালি এটা 7 ক্লাছৰ এটা ছোৱালী, 14 বছৰীয়া নাবালিক ছোৱালী, আজি এনেকুৱা এটা ধৰ্ষণত যেনেকৈ সন্মুখীন হোৱা ঘটনাত সন্মুখীন হ'ব লগা হ'ল। এইটো ঘটনাত আমি দুখিত আছোঁ। আৰু আমি সৰ্বসম গোটা ছাত্ৰ সন্থা তিনচুকীয়া আঞ্চলিক অসমীয়া সমিতি হৈ আমি দাবী জনাইছোঁ যে যোনে দোষী অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিব লাগে। আৰু প্ৰশাসনে আমাক এটা যোনে এই কাণ্ড কৰিছে, আৰু তাৰ ওপৰত যিমানখিনি আমি পাৰোঁ মানে এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আজি বিজেপি চৰকাৰে বেটী বচাও বেটী আন্দোলন বুলি কথা কয়, গোটেইখিনি নিউজ চেনেলত কথা কয়, বেটী বচাও বেটী আন্দোলন, বেটী বচাও বেটী পঢ়াও। এইটো আন্দোলন কি হয়? আজি আমি দেখিব পাইছোঁ, আজি এইটো যি ঘটনাবোৰ হৈ আছে, আজি অসমত প্ৰতি বছৰে, প্ৰতি মাহে, প্ৰতিদিনে এই ঘটনাখিনি হৈ আছে। তো আমি চৰকাৰক, আমি প্ৰশাসনক আমি দাবী জনাইছোঁ, অতি সোনকালে এইবোৰ ঘটনাখিনি অসমত কম হ'ব লাগে। আৰু মানে আমাৰ যি মহিলা আছে, মহিলাক অলপ মানে হ'লেও সকাহ এটা দিব লাগে বুলি মই দাবী জনাইছোঁ। ধন্যবাদ।